হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে চাগে আৰু আমাৰো ভালেই। ইমানেই ঠাণ্ডা পৰিছে, হ'লেও আজি আমাৰ গাঁৱত প্ৰগ্ৰেম পাতিছে। প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ বৰ্তমান, আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব। ভাবিলোঁ আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ, আৰু হেপী লাইফ ইনতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাই গৈ থাকক, কেনেকুৱা পালে জনাব। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে এতিয়া আমি সভাখন সামৰিব বিচাৰিছোঁ। খুব চমুকৈ মই দীপনজ্যোতি ফুকনক শলাগৰ শৰাই যাচিবলৈ অনুৰোধ জনাইছোঁ। আৰু এয়া আমাৰ ভতিজা ছোৱালী হয়, তাই নৃত্য পৰিৱেশন কৰিছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, আৰু চাই কেনেকুৱা পালে জনাব। লগ কৰিব বিচাৰিছে। লগতে শ্ৰীযুত তনুৰাম শইকীয়া আপোনাক ঘোষণাস্থলীত লগ কৰিব বিচৰা হৈছে। ঘোষণাটি আকৌ কৈছোঁ, শ্ৰদ্ধাৰ ভূপেন কুমাৰ বৰুৱা ছাৰ, আপোনাক ঘোষণাস্থলীত এগৰাকী অতিথিয়ে আমি শোভাযাত্ৰাৰ উদ্বোধক হিচাপে পাইছিলোঁ। সেয়া আছিল এটা বেলেগ মুহূৰ্ত, সেয়া আছিল এটা আমাৰ কাৰণে বেলেগ ক্ষণ। আৰু আজি আমি দাদাক পাইছোঁ, সেই আপোনালোকৰ চকুৰ সন্মুখত সদায় ভাহি থকা মঞ্চৰ মানৱ দাক। আমি মানৱ দাক গীত পৰিৱেশন কৰাৰ আগতে উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব খুজিছোঁ। আৰু মানৱ ৰবীন নগৰীয়াক উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ যুটীয়া সম্পাদক অচ্যুত ফুকনে।
এয়া অচ্যুত ফুকনে আমাৰ মৰমৰ শিল্পী মানস ৰবীন্দ্ৰক এখনি ফুলাম গামোচা আদৰণি জনাইছে সকলোকে জোৰকৈ হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ নকাৰী মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আজি অন্তিম নিশাত উপস্থিত স্থানীয় ৰাইজ তথা এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা উদযাপন সমিতিৰ প্ৰমুখ কৰ্মকৰ্তা আপোনালোক সকলোলৈকে মই মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ নকাৰী মজলীয়া বিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিদ্যালয় এই বিদ্যালয়খনে এই বৃহত্তৰ নকাৰী অঞ্চলটোৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে আজি 100টা বছৰ বিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰি আজি আমাৰ লাইটৰ ভাইটিক কৈছোঁ এই ধোঁৱাটো নামাৰিবা হেল্ল' হেল্ল' চাউণ্ডৰ কোন আছা সেইকেইটা অলপ মোৰ ফালে উঠাই দিয়া কিবা দি দিয়া নহ'লে চাউণ্ডটো ওপৰলৈ গুচি গৈছে চব আছানে নাই চিঞৰটোৱে নাই দেখোন আগতে টেঙা খাটলৈ যোৱাবাৰ বিহু ডাঙতে যিটো চিঞৰ আছিলে সেইটো নাই বাৰু ঠিক আছে চব ঠিক আছে এইটো গীত গাইছোঁ তাৰপিছত বিহু গাম দেই একেলগে গুৰু শংকৰ আৰু নাজান ফকীৰৰে অসমে গুৰু শংকৰ আৰু নাজান ফকীৰৰে অসমে নানা জাতি উপজাতি
দুইটা দিও যায় তোমার হয়ে যায় আইতে মেনা মানে হোক তোমাকে ভাবা দুইটা দিও যায় তোমার হয়ে যায় আইতে মেনা মানে হোক তোমাকে ভাবা দুইটা দিও যায় কোনো এক ঘুরেছে কোনো আমি পুরা জীবন জীবিকা বড়ি করে পুরোটি নিয়ম ভাঙি কবা 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 Hello. 1, 2, 3, 4. Thank you.